কলপাত মেৰিয়াই থকা কণমানিৰ যন্ত্ৰণা দুৰ্বৃত্তই দৃষ্টিশক্তি কঢ়া যুৱকৰ যন্ত্ৰণা পুত্ৰ নাতিনীক লৈ আইতাৰ জীৱন যন্ত্ৰণা কোকৰাঝাৰৰ হাইজাগুৰিৰ এয়া ধৰ্মতী ৰায়ৰ বাসগৃহ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা ধৰ্মতী ৰায়ৰ ক্ৰন্দন শুনিব কোনে 2016-17 চনতে কোনোবা মানৱদেহ ব্যৱসায়ীয়ে ধৰ্মতী ৰায় পুত্ৰ ৰাজকুমাৰ ৰায়ক কাম দিয়াৰ প্ৰলোভনেৰে চকু উলিয়াই নিলে 8 বছৰীয়া নাতিনিও বিশেষভাৱে সক্ষম কিন্তু ভাগ্যৰ কি নিৰ্ধাৰণ গাথা দিব্যাংগ নাতিনিজনী অগ্নিদগ্ধ হল আইতাকে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ নিলে আৰু এদিন চিকিৎসালয়ত ৰাখি ঘৰলৈ লৈ আহিল আৰু তেতিয়াৰ পৰা কণমানি নাতিনিজনীয়ে কলপাতেৰে নিজৰ নিম্নাংশ মেৰিয়াই ৰাখিছে কি এক দুৰ্বিষহ যন্ত্ৰণাৰে ভৰা জীৱন নেদেখিলে অনুধাৱন কৰিব নোৱাৰি শুবলৈ নাই বিছনা থাকিবলৈ নাই এটি ঘৰ খাবলৈ নাই এসাঁজ ভাত আৰু কণমানি নাতিনিজনীক উন্নত চিকিৎসা কৰিবলৈ হাতত নাই ধন নাই যে নাই কোনোমতে বেকাকৈ খোজ কাঢ়িবলৈকে সক্ষম হোৱা কণমানিজনীৰ পিন্ধিবলৈ এসাঁজ ভাল কাপোৰো নাই মই মানে কোকৰাঝাৰত আলহী খাব যাম মাকে মানে এজনে লগ পাই কৈছে ঐ পাটনাৰ তই এমনে খুৰাৰ খুৰে কি লাভ আছে তই মোৰ লগত চ কাম কৰিম পইচাও পাবি তোৰ আৰামছে খাব এনেকৈ কৰি লৈ গৈছে পাছত ৰাস্তাতে এনেকুৱা নিন ধৰিল মানে নেজানো আৰু ওই নিনে নিনাকে আৰু দেখা নাপাওঁ এটাও নাই মেমৰি ক্লাব আৰু স্মাইল ৱেলফেয়াৰ ছ'চাইটি আৰু আছুৱে ল'লে তৎপৰতা ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি ৰাজহ চক্ৰ বিষয়া দীপেন কুমাৰ বৰ্মনে বালাগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক হিমাংশু দাসক লগত লৈ ধৰ্মতী ৰায়ৰ বাসগৃহত উপস্থিত হয় আৰু পৰিয়ালটোৰ দুৰ্দশা দেখি হতবাক হৈ পৰে তেওঁলোক কণমানি শিশুটিক চিকিৎসা প্ৰদানৰ আশ্বাস দিলে তদুপৰি নিঃকিন পৰিয়ালটোক খাদ্য সামগ্ৰীও প্ৰদান কৰে ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে তেওঁলোকে প্ৰপাৰ মেডিকেল কেয়াৰ এতিয়াও পোৱা নাই এটা ইনফেক্টেড বাৰ্ণ কেছ তেখেতক মানে ৰেগুলাৰ ড্ৰেছিং ঔষধ এইবিলাকৰ দৰকাৰ এতিয়া যিখিনি হ'ল এতিয়া আমি এটা প্ৰপাৰ ৱেট ট্ৰিটমেণ্ট কৰাৰ কাৰণে তাক চেষ্টা কৰোঁ আৰু এতিয়া এম্বুলেঞ্চ মাতি আমাৰ চৰকাৰী RND চিভিল হস্পিটেলত ভৰ্তি কৰাই তেখেতক এতিয়া এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰিব লাগিব কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগোহাঁই প্ৰাগ নিউজ